খবৰদা নমস্কাৰ খবৰদা নমস্কাৰ এতিয়া মইতো লংপেণ্ট পিন্ধি আছোঁ মই যাব পাৰিম না থেংক ইউ অ' হৰি অ' ৰাম অ' হৰি বিশ্বজিৎ দৈমাৰী ছাৰ আহি আছে কৃষ্ণ গতিকে এইটো এটা আমাক সকলোকে স্মৰণ কৰাই দিছে আজি গতিকে ভাল লাগিল নিজৰ জেগাত ইমান ওলো মানুহৰে এই অনুষ্ঠানটো পাইছে আৰু চবেই আহি ভাল লাগিছে চবকে দেখিছোঁ মুখত চবৰে হাঁহি ভাল লাগিছে কি কয় মানুহ আহি আছে কৃষ্ণ ঠিক আছে মই খালো নমস্কাৰ মই আপোনালোকক ৱেলকাম জনাইছোঁ হেপী মুমেণ্ট ফৰ লাৰ্ণিং চেনেলটোলৈ আজি এনেকুৱা এটা অন্যতম হেপী মুমেণ্টলৈ আমি ওলাইছোঁ আৰু মোৰ লগত মোৰ শ্ৰীমতীও আহিছে আৰ্টছ অফ বাৰ্থ চেনেলটো আৰু মই হেপী মুমেণ্ট আজি একলগত ওলাইছোঁ এনেকুৱা এটা হেপী মুমেণ্টলৈকে আপোনালোকক স্বাগতম জনাইছোঁ বলক এতিয়া যাওঁ ৰঙিয়া অভিমুখে এতিয়া আমি আছোঁ গণেশ মন্দিৰ চকত এনেকুৱাকৈ ওলাইছোঁ দুয়ো বলক এতিয়া বন্ধুসকল এয়া হৈছে সোণামতী চক আমি এই নলবাৰীৰ পৰা ওলাই আহি সোণামতী চকতেই জয় গুৰু শংকৰ এনেকুৱাকৈ ভাগৱত লৈ সকলোৱে ভাগৱত যাত্ৰা আৰম্ভ কৰিছে
বন্ধু বান্ধৱীসকল আলাউদ্দিন দাকো লগ পালোঁ আহি পেলাই হাইৱেৰ কাষতে নলবাৰীৰ পৰা আহিছিলোঁ আপোনালোকে গমেই বেছি গোটেই সামগ্ৰিক পৰিৱেশবিলাক মই দেখাই আহিছোঁ ভাল লাগিল মানুহজনক লগ পাই তেখেতৰ দুৱাৰ দলিতে আমাৰ বসন্তীকেইটা খাৰা কৰি দিলোঁ আৰু চব বাদে ৰেডি হৈ আছে এতিয়া আমি হাতীখোলা আহি পাইছোঁ ৰঙিয়া মৰঞ্জনা হাতীখোলাত এই শংকৰ অধিৱেশনকলৈকে আপোনালোক লৈ যাম ইয়াতে লোকাৰণ্য পৰিৱেশ তাৰমানে এক সমুদ্ৰ সদৃশ পৰিৱেশ নহয় দাদা তো আপোনাকো শুভেচ্ছা থাকিল আহক আমি ভালকৈ আজি হেপী মোমেণ্টটো উদযাপন কৰোঁ বলক বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ ৰঙিয়া মৰঞ্জনা হাতীখোলালৈ ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চলি আছে আজি 93 সংখ্যক অধিৱেশন ইয়াতে আপোনালোকক এতিয়া মই সামগ্ৰিক পৰিৱেশবিলাক দেখাই আছোঁ আপোনালোকে চাই থাকক হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেলটো আহক বন্ধুসকল গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে আহি আছে তেতিয়াহ'লে আপোনালোকৰ বাওহাত হ'ব বাওহাতেৰে আপোনালোকে দেখা পাব ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন 25, 26 আৰু 27 মাঘ 9, 10, 11 তাৰিখলৈ ফেব্ৰুৱাৰী মাহৰ চলি থাকিব আপোনালোকে আহিব পাৰে আৰু এইবাৰ হৈছে 93 সংখ্যক আমি প্ৰতি বছৰে দেখা পাওঁ আপাৰ আছামত আপোনাৰ এই অধিৱেশন দেখিবলৈ পাওঁ এইবাৰ আমাৰ লয়াৰ আছামত একদম নিচে ওচৰতে ৰঙিয়া হাতীখোলাত এয়া শংকৰ সংঘৰ অধিৱেশন চলি আছে আজি প্ৰায় বহু লক্ষ মানুহ ইয়াতে ভিৰ কৰিছে আৰু গোটেই ভকত সব আহিছে মই দেখাই আছোঁ আপোনালোক সামগ্ৰিক পৰিৱেশবিলাক আৰু নলবাৰীৰ পৰা যদি আপোনালোকে আহি থাকে নলবাৰীৰ পৰা আপোনালোকে সৌহাতে আহিব লাগিব জয় গুৰু শংকৰ কি জয় গুৰু শংকৰ কি জয় গুৰু শংকৰ কি জয় গুৰু শংকৰ কি কিমান দাম এইবিলাকৰ 100 টকা কিহেৰে নিৰ্মিত কৰিছে এইটো কিহেৰে বনাইছে
হেপী মোমেণ্ট ফৰ লাৰ্ণিং সদায় চাই থাকিব। কৃষ্ণ জয় গুৰু শংকৰ। বন্ধুসকল, এই দৃশ্যটো চাই আপোনালোকে কিবা অনুভৱ কৰিব পাৰিছেনে? ইয়াতে কি কৰি আছে আমাৰ ভকতসৱে? ইয়াতে কি কৰি আছে? কিয় এনেকুৱাকৈ ঘূৰি আছে? এইটো হৈছে এটা চক্ৰবেহু। চক্ৰবেহু ৰচনা কৰা হৈছে ইয়াতে। চক্ৰবেহু সাজি উলিয়াইছে। তাতে সোমাই পিনে চক্ৰবেহুত যেনেকুৱাকৈ গোল 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 ঘূৰি থাকিব লাগে, ইয়াতে এটা সেনেকুৱা চক্ৰবেহু সাজি উলিওৱা হৈছে। আপোনালোক মই দেখাই আছোঁ বলক। এইপিনে হৈছে বস্ত্ৰ মেলা। কথা ভকতসৱক কি বুলি শুভেচ্ছা দিব ছাৰে? আমিতো ভকতৰ ঝোলাহে ল'ব আহিছোঁ, তো ইয়াতে সকলো ভকতক লগ পাইছোঁ, ভাল লাগিছে। আৰু এনেকুৱা এটা আধ্যাত্মিক পৰিৱেশৰ কাৰণে মানে সকলোকে ধন্যবাদ দিব লাগিব, বিশেষকৈ শংকৰ। আৰু ভকতসৱে যাতে নিৰোগী আৰু কিবা যদি বেমাৰ ফিলো কৰি আছে যাতে আৰোগ্য হয়, তাৰে কাৰণে আশীৰ্বাদ, প্ৰভুৰ আশীৰ্বাদ থাকিলেতো আমি সদায় সুস্থ হৈ থাকিমেই। তথাপিও আমি অকণমান সুস্বাস্থ্য হোৱাৰ কাৰণে সজাগ আৰু সচেতন হ'বলৈ আমি শিকিব লাগিব। সেইকাৰণে সজাগ সচেতন আৰু সুৰক্ষিত থাকক। আৰু সেই সজাগ সচেতন সুৰক্ষিত থাকিবলৈ আপোনালোকে ভিজিট কৰিব পাৰে পংকজ পাঠক ছাৰক, কিয়নো আয়ুৰ্বেদিকে আপোনালোকক উজ্জীৱিত কৰিব, নতুন জীৱন দিব। আৰু বাকীতো নকওঁ, বেলেগৰ বদনাম কৰাটো ভাল নহয়।
ও হরি ও রাম ও হরি জয় গুরু শঙ্কর কি জয় গুরু শঙ্কর কি জয় গুরু শঙ্কর কি আমাক হয় কি হয়নে সুন্দৰটো হ'বই ভাল হ'বই গতিকে ৰঙিয়া জিলা শাখাৰ সমস্ত বাপাই চৰণত কোটি প্ৰণিপাত জনাইছোঁ আজি এবছৰ 2 বছৰ 3 বছৰ ধৰি এই ভকতক সেৱা ধৰিবৰ কাৰণে বহুত ইচ্ছাৰে ৰৈ আছিল সঁচাকৈ তেওঁলোকৰ ভাগ্য মানে উদয় হ'ল ভকতক দৰ্শনে সমস্ত পাপ বিনাশনক ভকতক মেলানি অৰ্থে ফেৰা সমস্তৰ চকু পানীয়ে দিবই দিব পায় তোমাৰ এমালকে তেওঁলোকৰ কাণত বাজি থাকিব ভগৱন্ত গুণ নামৰ ৰসৰ নিজৰা আৰু এই স্থানত থকা বাপাই সকলো আহা পকতে একেৰাহে থাকি যাব বাৰু বাপাই সকলো সমস্ত তোমাৰ চৰণলৈ পৰিব জনাই যে কৃষ্ণ উদ্ভাৱক সেয়া উপদেশৰ মুহূৰ্ত মাজলৈ আমি আগবাঢ়ি আছোঁ যে এইবুলি তেওঁ কৈছে মোক লাগি প্ৰেমৰ জিলা मेरो तार हृदयको सखी জানা নাই প্রমাধ মোক লাগি প্ৰেম উপজিলে যাৰ মানে এই উঠক আমাক লাগি যিসকল ভকতে বোলে তেতিয়া বোলে নেৰু তাৰ হৃদয়ত সখী সৰ্বক্ষণে সেইজনে ভকতৰ হৃদয়ৰ পৰা মই কেতিয়াও আঁতৰি আহিব নোৱাৰো কাৰণ কৈছে ভকতৰ হিয়ায়েৰি যাব নোৱাৰে লগাই থৈছে নাম প্ৰেম কথা মই বৰ দুখেৰে আপোনালোকক জনাব লগা হ'ল যে মোৰ অভিভাষণখনত অনাবদ্ধ শব্দ আমাৰ শ্ৰীমন্ত শংকৰদেৱ বস্তুটো দিবলৈ তাৰ কাৰণে মই কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম ও হৰি কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম ও ইমান ধুনীয়া সুব্যৱস্থা গঢ়ি উঠিছে কিবা দিগদাৰিতো হোৱা নাই আপোনালোকৰ একো কেনেকুৱাকে চম্ভালে ইমান লাখ লাখ মানুহ এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী যে আছে সেৱা বাহিনীৰ দ্বাৰা এই কামবিলাক পৰিচালিত হয় চিনচিয়াৰলি আটাইবিলাকে চিনচিয়াৰলি কামবিলাক কৰে সেইকাৰণে ভাল হৈছে কৃষ্ণ ও হৰি ও ৰাম ও হৰি কৃষ্ণ কৃষ্ণ ইমান ধুনীয়া সুব্যৱস্থা চাওক মই শুনামতে 300 ইয়াতে ৰন্ধন চৌকা ব্যৱস্থা কৰা হৈছে 300 নহয় জানো
308 এক্সট্ৰা এটা অঁ এইটো এক্সট্ৰা এইটো অলপ তাৰমানে বিশেষ এইটো বিশেষ শিবিৰ কৃষ্ণ ও হৰি ও ৰাম জয় গুৰু শংকৰ তো এতিয়া ভকতসমূহক ময়ো অনুৰোধ কৰোঁ ও হৰি ও ৰাম হৰি আমাৰ চেনেলটোৰ নাম হৈছে হেপী মোমেণ্ট ফৰ লাৰ্ণিং আৰু এই চেনেলৰ মাধ্যমেদি আমাৰ গুৰুজনাৰ আদৰ্শ যাতে বিয়পি যায় গোটেই বিশ্বতেই আপোনালোকে চাই থাকিব হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেলটো এনেকুৱা সুমধুৰ যিবিলাক হেপী মোমেণ্ট আছে মই আপোনালোকলৈ কঢ়িয়াই আনি থাকিম সদায় কোনো ধৰণৰ পলিটিকেল ইছ্যু নাই কোনো ধৰণৰ ছেড মোমেণ্ট নাই সদায় হেপী মোমেণ্ট এনজয় কৰক আজি আমাৰ এইটো অসমৰ বৃহত্তম এটা হেপী মোমেণ্ট আহক বন্ধুসকল চাই থাকিব আপোনালোকে সদায় হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেলটো জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম ও জয় শ্ৰী ৰাম জয় সনাতন হৰি হে সনাতন হৰি হে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিল বহে ব্ৰহ্মাণ্ড ভেদি হে সনাতন হৰি হে ৰাম জয় হৰি ইয়াতে কিবা বিশেষ ৰেহাই চলি আছে গোটেই অনুষ্ঠানটো সুকলমে চলি গৈছে আৰু অহাকালিও আছে নহয় জানো অনুষ্ঠান অহাকালি কি কি হ'ব কাৰ্যসূচী মুকলি অধিৱেশন বাপে বাক্সাৰ পৰা আহিছে আপুনি নামটো কৈ দিয়ক একবাৰ আমাৰ নাম গোবিন্দ ৰাজবংশী গোবিন্দ গোবিন্দ ঈশ্বৰৰে নাম ও হৰি ও ৰাম দেখাই কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম ও ইয়া বিশেষ ভোজনালয় এইটো আৰু এটা বিশাল ভোজনালয় আছে সেইটো মই আপোনালোক দেখাই আছো বিশেষ অতিথিবিলাকৰ কাৰণে ইয়াতে ব্যৱস্থা গঢ়ি তুলিছে এনেকুৱাকৈ ধন্যবাদ ছাৰ ইমান ডাঙৰ এটা অনুষ্ঠান চলাই নিয়াৰ বাবে আপোনালোকৰ সহযোগ অবিহনে ইমান লাখ লাখ মানুহক কণ্ট্ৰল কৰা ইমান ধেমালি নহয় হেডছ অফ ছাৰ ভোজনালয়টোৰ হেৰি ল'লোঁ আহিব ও হৰি ও ৰাম ইয়াতে আছে এটা শিবিৰ বিশেষ শিবিৰ এইটো শিবিৰত ভকত সব আছে তেনেকুৱাকৈ
ক'ৰ পৰা আহিছে আইসকল আপোনালোক? নগাঁও জিলাৰ পৰা আহিছে। হৰি ৰাম, এই গোটেই সকল নগাঁৱৰে নহয় জানো? বিভিন্ন জেগাত আছে। ভাল লাগিল আপোনালোকক লগ পাই। কৃষ্ণ কৃষ্ণ। ছাৰে ক'ৰ পৰা আহিছে বাপ? কলিয়াবৰ। ভাল লাগিল আপোনাক লগ পাই। বৰ ভাল পৰিৱেশ নিৰ্মাণ কৰিছে আপোনালোকে। খুব আপ্লুত হৈছোঁ আৰু আনন্দ পাইছোঁ আজি আহি। হৰি ৰাম, কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়া দিৰু অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুহে সমস্ত জগতে হৰি ৰাম, ৰাম হৰি কৃষ্ণ 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 ৰাম কৃষ্ণ। প্ৰণাম কৰিছো। আমাৰ ধৰ্ম অপবিত্ৰ হৈছে নে? হোৱা নাই। আমাৰ ধৰ্ম আৰু জিলিকি উঠিছে। মই বুজিছো এইটোৱেই শংকৰদেৱৰ মহৎ অৱদান, যে এখন ধৰ্মগ্ৰন্থত, যি ধৰ্মগ্ৰন্থক আমি নামঘৰত প্ৰতিষ্ঠা কৰিছো কৃষ্ণৰ বাংময় বিগ্ৰহ বুলি, প্ৰথম দ্বিতীয় স্কন্ধে চৰণৰ দুটয়, তৃতীয় চতুৰ্থ স্কন্ধে বহিল অমৃতয়, আমি এই দ্বাদশ স্কন্ধ ভাগৱত হ'ল কৃষ্ণৰ বাংময় বিগ্ৰহ। এই বাংময় বিগ্ৰহ ভাগৱত প্ৰতিষ্ঠা কৰি আমি সেৱা কৰিছোঁ ভাগৱতক, লগতে কিৰাত কছাৰী খাচী গাৰো মেলি কৃষ্ণৰ গাত অলংকাৰ হিচাপে সজাই দিয়া এই অলংকাৰক সেৱা কৰিছোঁ। আমাৰ ধৰ্ম অপবিত্ৰ হৈ যোৱা নাই। আৰু এটা অৱদান মই ক'লোঁ, তেওঁ হ'ল কাৰ্ল মাৰ্কছ। কাৰ্ল মাৰ্কছৰ নাম পৃথিৱীত এনেকুৱা কোনো দেশ নাই যিসকলে শুনা নাই। কাৰ্ল মাৰ্কছে কৈছিলে যে ধৰ্ম হ'ল কানিৰ দৰে, অপিয়াম। ধৰ্ম হ'ল কানি, কাৰণ এই ধৰ্মই মানুহৰ আটাইতকৈ বেছি ক্ষতি কৰে। সেইকাৰণে ধৰ্মক পৰিত্যাগ কৰিব লাগে। আৰু কথাষাৰ বহুত অংশে সত্য, কাৰণ এতিয়াও পৃথিৱীত যিমান মানুহ মৰি আছে ধৰ্মৰ নামত, মানুহে মাৰামাৰি কৰিছে, কাটি মৰিছে। এই যে ধৰ্ম ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তত অসম নামৰ স্থান, তাতে এগৰাকী মহাপুৰুষে এই কাৰ্ল মাৰ্কছৰ বিশ্ববিখ্যাত লাইনটো মূৰদুৱালেহেঁতেন। কাৰণ এই জাতি জনজাতিসকলক এই কুকুৰৰ গৰ্ধৱ শৃগালৰ আত্মাৰাম জানিয়া সভাকো পৰি কৰিবা প্ৰণাম বুলি জাতি জনজাতি সমাজ প্ৰত্যেকক তেখেতে দাঙি ধৰিলে। কিহৰ শক্তিৰে? ধৰ্ম। ধৰ্ম কানি নহয়। অসমীয়া গুৰুজনাই প্ৰমাণ কৰি দিলে যে কানি বিষাক্ত, কানি খাব নাপায়, কিন্তু কানিৰে আমি মেডিচিনো বনাব পাৰোঁ, ঔষধ বনাব পাৰোঁ। ধৰ্ম ঔষধো হয়। আকৌ ধৰ্মক লৈ মানুহে মাৰামাৰি কৰে, কাটাকাটি কৰে, কিন্তু ধৰ্ম ঔষধো হ'ব পাৰে। আৰু গুৰুজনাই কানিৰে ঔষধ বনাই দিলে। সেইটো চাণ্ডালক গৰিষ্ঠ মানি যাক জিভাগ্ৰে চবে হৰিবাণী। কৃষ্ণ হৰি ৰাম উঠাই ললে। এজন মানে এগৰাকী অস্পৃশ্য মহিলা, মানে কেনেকা বিদ্ৰোহী সত্তা আছিল আপোনালোকে ভাবক। এগৰাকী অস্পৃশ্য মহিলাক গুৰুজনাই লিখিছে, তীৰ্থক পবিত্ৰ কৰে ইটো কোনো চিত্ৰ, তৰ দৰ্শনে হয় জগত পবিত্ৰ। কিমান আপুনি ভাবকচোন, যে তীৰ্থক পবিত্ৰ কৰে ইটো কোন চিত্ৰ, তোৰ দৰ্শনে তোমাৰ দৃষ্টি য'ত পৰিব এইটোৱেই পবিত্ৰ হৈ উঠিব। এই যে বিদ্ৰোহী সত্তা, সেইটো আমি ভাবিব পাৰোঁনে? আমাক দিল্লীত ক'লে যে যুৱ সমাজত তেওঁৰ কি অৱদান? মই ক'লো যুৱক কোন? যুৱক হ'ল যিজনৰ মাজত গুৰুজনাৰ জীৱনৰ আদৰ্শত এনেকুৱা কিছুমান বস্তু আছে যিটো আমাক যুৱ সমাজক ভাবিবলৈ নিদিব। তেখেতে কিমান পদক্ষেপ ল'লে। আজি ধৰক অসমীয়া ভাষা, অসমীয়া ভাষা প্ৰথম এই দৰ্শন
আমাৰ যে দৰ্শন শাস্ত্ৰৰ যুগ কোনে ঘটালে? শ্ৰীমন্ত শংকৰদেৱ। আজি মোক যদি কয় যে অসমীয়া প্ৰণামক ব্ৰহ্ম, প্ৰথম মই ৰূপী সনাতন, এই ব্ৰহ্ম কেনেকৈ না ৰূপবান নিৰাকাৰ শংকৰাচাৰ্যৰ নিৰাকাৰ ব্ৰহ্ম নহয়, ৰূপী সনাতন সৰ্ব অৰ্থ কাৰণৰ কাৰণ নাৰায়ণ। তেওঁ হ'ল এই ৰূপী নাৰায়ণ ব্ৰহ্ম হ'ল কজ এণ্ড ইফেক্ট, কজ এণ্ড ইফেক্ট। তেওঁ হ'ল কাৰণ, কিহৰ কাৰণ? অৰ্পকাৰ অৱতাৰৰ কাৰণ। অসমীয়া ভাষাৰ লগত এই যে তাৰোপৰি এই ভাগৱতৰ কিছুমান ভকতক শিকালে যে কৃষ্ণৰ ওপৰত থিয় ক'ব লাগিব, নালাগে ভোক ভোক নালাগে মুছুতি কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ সমান নাছিল। কিছুমান শিক্ষিত উৎকৃষ্ট হেপী মোমেন্ট ফৰ লাৰ্নিং ইউটিউব চেনেল। কিছুমান ফলৰ ভকতক কৈছে এনেকে মুকুতি পাইবা কৰিলো চলো। শংকৰ ৰূপচোন কেনেকৈ দিছিল? সাম্যবাদ আছিলে, সমাজ আছিলে নাই। মই ভাবিছো ভাল এটা নিদান বস্তু পালো। এতিয়া ক'ব পাৰি শংকৰদেৱৰ বিৰুদ্ধে যে তেখেতৰ দৃষ্টি সমান নাছিল। পিছত মাধৱদেৱ পঢ়ি নাইকিয়া হৈ গ'ল। মাধৱদেৱে লিখিছে প্ৰথমে কামনা কৰি যিটো আহি ভকতিত প্ৰৱৰ্তয়, ভকতি শংকৰদেৱ সঁচাকৈ কাৰণ এই ভকতৰ এই হৃদয় ভকতিৰ গুণ ওলাবলৈ হ'লে এই সাধাৰণ ক্ষেত্ৰকে নোৱাৰি শংকৰদেৱৰ আজি যদি কোনোবাই কয় বৰ হ'ল মানে বেছি নহয় জানো? বন্ধুসকল চাওক, লাখ লাখ ভকত, লাখ লাখ মানুহ, লোকে লোকাৰণ্য পৰিৱেশ আৰু সমুদ্ৰ সদৃশ পৰিৱেশ, তথাপিও কোনো ধৰণৰ ইয়াতে বিশৃংখল নাই। আৰু ভকতৰ যিটো চৰিত্ৰ, ভকতৰ যিটো গুণ, তেখেতসকলে আজি অসমত আৰু এবাৰ দাঙি ধৰিছে যে ভকত উত্তম সদায়। কিমান ধুনীয়াকৈ ভক্তিভাৱে থকাৰ কাৰণে কিমান ধুনীয়াকৈ তেখেতসকলে ডিচিপ্লিন মেইনটেইন কৰিছে। লাইন পাতি যাব কৈছে, লাইন পাতি যাব, কি আছে আগে পাব লাগে বুলি কোনো ধৰণৰ এনেকুৱা নাপাৰে। ইয়াতে মানুহ আজি 5 লাখটো পাৰ হৈছে চাগে। আৰু চৌকা কিমান বনাইছে? 300 চৌকা বনাব বুলি মই শুনা পাইছোঁ। সঁচা না মিছা? 308 নেকি? 308 সঁচা তাৰমানে? দিয়ক, ঠিক আছে। কৃষ্ণ ও হৰি ও ৰাম ও ৰাম ও হৰি কৃষ্ণ। আকলাই আহিছো মানে, আৰু সেইটো চেনেলো আহিছে, কিন্তু চেনেলৰ কাম কৰি আছে। দিয়ক, ভাল লাগিল। সদায় হেপী মোমেন্ট ফৰ লাৰ্নিং। মই আমেৰিকাত পঠাই দিব পাৰোঁ। মনতকৈ তেওঁ বাচিবলৈ গৈ আছে কোন? এগৰাকী মহিলা।
পালো লগ আৰু চববাত হেৰাই গৈছিল কিন্তু মই চিন্তা কৰা নাই গাড়ীৰ ওচৰলৈকে হ'লেও লগ পাম গ'লে ঠিক আছে নেটৱৰ্কটো জাম হৈ গৈছিল কৃষ্ণ কৃষ্ণ হৰি কেনেকুৱা আৰু সকলোতকৈ কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব ভকত হ'ব কিয়নো ইমান লক্ষ লক্ষ ভকত কোনো ধৰণৰ হাইৰুমি নাই এই প্ৰখৰ ৰ'দতো তেখেতসকলে ৰখি আছে আৰু ইমান ধুনীয়া আপোনালোকে ইয়াতে ছিষ্টেম গঢ়ি তুলিছে খুব ভাল ব্যৱস্থা কোনো ধৰণৰ বিশৃংখল নাই বিৰাট ধুনীয়া হৈছে আপোনালোকৰ ব্যৱস্থা ভৱেশদাক মই লগ পালোঁ লগতে তাতে বিশেষ ভজনালয় পাতিছে নহয় তাতে গৈছোঁ নহয় ইয়াতে কিমান কেপাচিটি আছে আপোনালোকৰ ভজনালয় 2 এইটো আৰু 1 নম্বৰ ভৰ্তি হ'ল চাগে তেতিয়া আঠটো খুলি দিয়ক আঠটো নুখুলিব নটো খুলি দিয়ক আৰু 11 ভোজপাত আৰু গিলাচ দি দিয়ক 11 ভোজপাত আৰু গিলাচ দিয়ক এতিয়া 2 নম্বৰ ভজনালয় 2 নম্বৰ বন্ধুসকল আহি আমি শেষ পৰ্যায় পালোঁ আপোনালোকক গোটেই সামগ্ৰিক পৰিৱেশটো মই দেখালোঁ 93 সংখ্যক শংকৰ অধিৱেশন ৰঙিয়া হাতীখোলাৰ পৰা আৰু আপোনালোকে চাই আছে হেপী মুমেণ্ট ফৰ লাৰ্ণিং চেনেলটো যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ ধন্যবাদ জনাইছোঁ বন্ধুসকল তাতে কাম কৰি থাকিলোঁ নহয় কোৱা নহয় দেখাই গৈছে লাখ লাখ মানুহ দেখা নাখাব পাৰে সদায় যেতিয়া আহিয়ে থাকোঁ এটা ফাঁক লাগি দিয়ক তেন্তে চাই থাকিব আপোনালোকে